নমস্কাৰ বাইদেউ, মোৰ নাম অসীম গগৈ। মই আছাম মিক্সৰ পৰা আহিছিলোঁ। আপুনি বাইদেউ আছাম মিক্স ব্যৱহাৰ কৰিছে বুলি শুনিছোঁ। আপুনি কেতিয়াৰ পৰা ব্যৱহাৰ কৰি আছে বাৰু? মোৰ এইটো 7 মাহমান হ'ল ব্যৱহাৰ কৰা। হয় হয়, 7 মাহৰ পৰা ব্যৱহাৰ কৰি আছে ন? বাইদেউ আপোনাৰ চিনাকিটো লৈ লওঁ, আপোনাৰ নামটো ক'ব নেকি? মোৰ নাম মীনা বনিয়া হয়। হয়, আপুনি এনেই কি কৰে? মোৰ ব্যৱসায় আছে, বিজয়া ৰেষ্টুৰেণ্ট আছে মোৰ। হয় হয়, মই তাতে মাজে সময়ে বহোঁ। হয় হয়, মই এনেই সমাজ সেৱিকা। হয়, আৰু মই হেঙেৰাবাৰীত থাকোঁ, হয় মিলন চকত। হয়। আচ্ছা বাইদেউ, আপুনি এইটো ব্যৱহাৰ কৰিছে আছাম মিক্স। আপুনি কেতিয়াৰ পৰা কি ধৰণে ইয়াৰ লগত পৰিচয় হ'ল? আৰু মই এইটো আয়ুৰ্বেদিক এটা কেম্প পাতিছিলে ডক্টৰবিলাকৰ, হয়, তাতে মই গৈছিলোঁ। হয়, তাতে যাওঁতে তাৰমানে এইটো প্ৰডাক্টটো পালোঁ, দেখিলোঁ। হয়, তাৰপিছত তেওঁলোকে মোক চেম্পুল দিলে খাবৰ কাৰণে, হয়, খাই মানে ভাল পালোঁ। হয়, ভাল পাই পেলাই আনিলোঁ, আনি খালোঁ। হয়, আৰু এই বস্তুটো তাৰমানে আপুনি চবতে খাব পাৰে। হয়, যেনে ধৰক দালিৰ পানীত খাব পাৰে, হয়, আপুনি গাখীৰৰ লগতো খাব পাৰে, আপুনি পানীৰ লগতো খাব পাৰে। হয়, আৰু আপুনি মিক্স ভেজিটেবল আপুনি বইল কৰি তাতো দি পেলাইও খাব পাৰে। হয়, তেওঁলোকে কৈছিল, সেইমতে মই খাইছোঁ, ভাল পাইছোঁ। আৰু মই চুগাৰ পেচেণ্ট, হয়, গতিকে বেছি আহাৰো খাব নোৱাৰোঁ। হয়, সেইটো কাৰণে এই বস্তুটো অলপত মানে পেটটো ভৰে আৰু বহুত সময় থাকিব পাৰি। সেইটো কাৰণে মই ইউজ কৰি আছোঁ। হয় হয়, আপুনি কি ধৰণে খাইছিলে? পানীৰ লগত খাইছিলে? মই এতিয়া চবৰ লগতে খাওঁ। মই যি মন যায় তাকে খাওঁ। ধৰক দালিটো অলপ পনীয়া হ'ল, মই বাতিত কাঢ়ি থ'লোঁ, তাৰে 1 চামুচ ল'লোঁ, খালোঁ তেনেকৈ আৰু। চব্জিৰ লগতো খাওঁ, পানীৰ লগতো খাই চাইছোঁ। আৰু চেনিটো খাবই নোৱাৰোঁ যিহেতুকে, আৰু গাখীৰৰ লগতো খাওঁ কেতিয়াবা মন গ'লে। এনেই আপোনাৰ বাইদেউ বয়স কিমান হৈছেগৈ এতিয়া? মোৰ এতিয়া 54 হৈছে। হয় হয়, আপুনি এইটো বয়সত এইটো ব্যৱহাৰ কৰি মানে বহুত বয়স উপযোগী বুলি আপুনি ভাবিছে? মই এইটো ভাল পাইছোঁ। আৰু অকণমান মানে কি ধৰক ডায়েবেটিছ পেচেণ্টে কিছুমান বস্তু খাব নোৱাৰে বা বেছি আহাৰ কৰিব নোৱাৰে, দুৰ্বল হৈ যায়। কিন্তু মই এইটোত মানে অকণমান শক্তি পোৱাৰ নিচিনাও লাগিছে। ই আপোনাৰ ডায়েবেটিছত কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া কৰা নাই? হয় হয় হয়, ঠিক আছে বাইদেউ। আপুনি আৰু কাৰোবাক আপুনি খাবলৈ দিয়াৰ কথা কৈছিলে, আপুনি কাক খাব দিছে? মই তাৰমানে মোৰ ৰেষ্টুৰেণ্টতে কাম কৰে এজন, তেওঁৰ বেবী আছিলে। মই তেওঁলোকক খাব দিলোঁ, মানে বেবীটোক খাব দি মই ডেইলি তেওঁলোকৰ পৰা মানে হেৰিটো লওঁ, ৰেগুলাৰ মানে ৰুটিনটো লওঁ। পায়খানা কেনেকুৱা হৈছে, পেট বিষাইছে নেকি, কান্দিছে নেকি, কিবা অপকাৰ হৈছে নেকি, এনেকৈ মানে কিছুমান মানে ডেইলি সোধোঁ। তেতিয়া তেওঁলোকে ক'লে যে একো অসুবিধা হোৱা নাই আৰু ঠিকেই আছে বৰ্তমান। আৰু তেওঁলোকক খাব মানে মই অকণমান ডাঠ কৰি খাইছিলোঁ, মই যিহেতুকে অকণমান ডাঙৰ মানুহ। তেওঁক মানে একেবাৰে পাতলা ভাতৰ মাৰৰ নিচিনাকৈ মানে বনাই পেলাই খাব দিছিলোঁ, পাতলা কৰি বেবীটোক। সেইমতে খুৱাইছে, একো অপকাৰ হোৱা নাই আজিলৈকে। আচ্ছা বাইদেউ, এই যিটো প্ৰডাক্ট, এইটো যদি আমাৰ বজাৰলৈ আমি উলিয়াই দিওঁ, তেতিয়াহ'লে নিশ্চয় আমাৰ ৰাইজে গ্ৰহণ কৰিব বুলি আপুনি ভাবেনে? মই গ্ৰহণ কৰিব বুলি ভাবোঁ। আৰু মোৰ কাৰ্ডখন আছে কাৰণে মই আপোনাক এতিয়া পালোঁ হঠাতে, মানে আপোনাৰ লগত যোগাযোগ কৰিব পৰা হ'লোঁ। কিন্তু মই বহুত ফাৰ্মাচীত সুধিলোঁ, এই বস্তুটো পায় নেকি? কৈছে বাইদেউতো এনেকুৱা প্ৰডাক্টটো আমাৰ মানে ফাৰ্মাচীত দিয়া নাই আজিলৈকে। তাৰপিছত ফাৰ্মাচিষ্ট এজনে আপোনালোকলৈ ফোন কৰিলে, ফোন কৰি পেলাই সুধিলে। তেতিয়া কৈছে, আপোনালোকে কৈছে যে আমি বাহিৰত দিয়া নাই, আমি এইটো যোনে আমাৰ লগত কণ্টেক্ট আগৰ পৰা আছে তেওঁলোককে আমি দি আছোঁ বৰ্তমান, এনেকৈ ক'লে। ধন্যবাদ বাইদেউ, আপোনাৰ তথ্যখিনিৰ কাৰণে ধন্যবাদ থাকিল।